আজি ভঞ্জী পাঠকৰ ল'ৰা বিবেক পাঠকৰ জন্মদিন উপলক্ষে নাৰায়ণ পূজা কৰা হৈছে। এয়া নাৰায়ণ পূজা আঞ্চলিকখন পঢ়ি আছে দেওৰে। গতিকে খুব ভাল লগা দিন আজি মানে জন্মদিন উপলক্ষে। এয়া বিবেকৰ মাক হয়। আৰু এইখন পূজাখন আজি কি কাৰণে কৰা হৈছে? বাবুৰ জন্মদিন উপলক্ষে। প্ৰতি বছৰে কৰা নেকি? প্ৰতি বছৰে কৰা আৰু ভাল লাগে ন পূজা ভাগ কৰি। আচলতে এই নাৰায়ণ পূজা ভাগ কৰাৰ বিনিময়ত ল'ৰা ছোৱালীৰ যদি কিবা অপায় অমংগল থাকে নাইবা কিবা যদি মানে দোষ থাকে তেতিয়াহ'লে এই পূজা ভাগ কৰিলে কটা যায় বুলি আমাৰ এটা বিশ্বাস আছে। আৰু সেই বিশ্বাসৰ কাৰণে আজি এই পূজা ভাগ আৰম্ভ কৰিছে। আলহীও মাতিছে, ইষ্ট কুটুম্ব এখেত আলহী হয়। আপোনাৰ ঘৰ মাছখুচিত হয়। আপুনি আলহী হয় ন? ল'ৰা আপোনাৰ ল'ৰা আৰু বিবেক। ঠিক আছে, ভাল লাগিল বাৰু। এয়া মাহী এখত আহিছে। এয়া মাহী এখত পূজালৈ আহিছা জন্মদিন বুলি। কেনে লাগিল আহি? ভালে লাগিল ন? প্ৰতি বছৰে আহা ন তোমালোকে? প্ৰতি বছৰে তাৰ জন্মদিনত এভাগ নাৰায়ণ পূজা কৰা হয়। গতিকে তোমালোক আহিয়ে থাকা। খুব ভাল লাগিল। কওক আইতা এয়া বিবেকৰ আইতা হয়। মামাক আইতা মামাহঁতৰ আইতা হয়। গতিকে মামাহঁতৰ আইতা আহিলে। গতিকে আজি কেনে লাগিল আপোনাৰ আহি ইয়াতে? নাতি ল'ৰাৰ জন্মদিন উপলক্ষে পূজা ভাগ কৰিছে। খুব ভাল লাগিল আহি পেলাই। আৰু আপুনি কামত ব্যস্ত হৈ আছে বহুত। আহিয়ে মই দেখিছোঁ কামত ব্যস্ত। এয়া ঘৰৰ আইতা বিবেকৰ আইতা হয় ঘৰৰে অনিমা তালুকদাৰ। গতিকে তেওঁ বিয়নীৰ লগত লগ হৈ ঘৰৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰি আছে। ভাল লাগিল ন? এনেকুৱা এটা পৰিৱেশ খুব ভাল লাগে। ল'ৰা ছোৱালীৰ জন্মদিন উপলক্ষে আচলতে এই পূজা ভাগ কৰিলে মনটো ভাল লাগে। আৰু পূজা ভাগ কি কাৰণে কৰা হয় জানেনে? শৰীৰ মংগলৰ কাৰণে যাতে কিবা অপয় অমংগল আছে সকলো যাতে নাশ হৈ যায় এই পূজা ভাগৰ জৰিয়তে, সেইকাৰণে পূজাখন কৰা হয়। ময়ো খুব ভালদৰে নাজানো, তথাপিতো শুনিছোঁ এনেকুৱা এটা হয় বুলি ভালে, হয়নে নহয়? কিবা ৰিষ্ট থাকিলে ৰিষ্ট কাটা যায় বুলি কয়, সেইকাৰণে পূজা ভাগ কৰে। আৰু ভালো লাগে, বছৰকীয়া পূজা ভাগ কৰিলে মনটো পবিত্ৰ পবিত্ৰ লাগে, খুব ভাল লাগে, নহয়নে বাৰু? পাব লাগে আৰু পাব লাগে, হয় পাব লাগে আৰু সেইকাৰণে কৰিছে। আৰু খুব ভালো লাগে আচলতে এনেকুৱা পৰিৱেশ এটা হ'লে। আৰু ময়ো মানে প্ৰতি বছৰে ইয়ালৈ আহোঁ, মোকো মাতে ইহঁতে, মোৰ ওচৰতে ঘৰ। গতিকে খুব ভাল লাগে আহি পেলাই ইয়ালৈ। আৰু অনিমা মোৰ বান্ধৱীও হয়, তাই মোক খুব ভাল পায়। গতিকে যিকোনো কৰ্মতে মোক আগভাগটো দিয়ে, মই আহোঁ কৰিবলৈ, খুব ভাল লাগে। এয়া অনিমাৰ বিয়নী মানে মোৰো বিয়নী, তাৰমানে মোৰ বান্ধৱী, ফেচবুকৰ বান্ধৱীও হয় এখান। গতিকে মই আজি লগ পালোঁ, খুব ভাল লাগিল। বহুত বহুত ধন্যবাদ। ঠিক আছে।